নমস্কাৰ টাইমিটাৰ দৰ্শকক মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। লাডাখৰ ভাৰত চীন সীমান্তত মে মাহৰ পৰাই ভাৰতীয় সেনা আৰু চীনা সৈন্যৰ মাজত যথেষ্ট উত্তেজনা বৃদ্ধি পাইছিল। চীনা সৈন্যই লাডাখৰ যি গালৱান উপত্যকা আছে, পাংগংছু যি অঞ্চল আছে, সেই অঞ্চলত যথেষ্ট সংখ্যক চীনা সৈন্য আহি উপস্থিত হৈছিল আৰু ইয়াৰ প্ৰত্যুত্তৰ ভাৰতে দিছিল। এই সমগ্ৰ বিষয়ক লৈ ভাৰতৰ সেনাবাহিনী আৰু চীনৰ PLAৰ মাজত বিশেষ বৈঠক অনুষ্ঠিত হৈছিল। এই সমগ্ৰ বৈঠকক লৈ এইবাৰ দেশৰ প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইচিৰ প্ৰশ্ন, চীনে ভাৰতৰ সীমা দখল কৰিছে নেকি? এই মুহূৰ্তত আমি আপোনালোকক জনাইছো সেই গুৰুত্বপূৰ্ণ খবৰটো। ভাৰত চীনৰ সীমা বিবাদক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশ্ন এইবাৰ আছাদুদ্দিন ওৱেইচিৰ। আজি সংবাদ মেল পাতি আছাদুদ্দিন ওৱেইচিয়ে প্ৰধানমন্ত্ৰীক প্ৰশ্ন কৰিছে আৰু এই প্ৰশ্নক লৈ তেওঁ আছাদুদ্দিন ওৱেইচিয়ে প্ৰশ্ন কৰি কৈছে যে চীনা সৈন্য আৰু ভাৰতীয় সৈন্যৰ মাজত কি বাৰ্তালাপ হৈছে, সেই কথা দেশবাসীক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনাব লাগে। তাৰ পিছত সাংসদগৰাকীয়ে আন এটা প্ৰশ্ন কৰিছে যে লাডাখত চীনে ভাৰতৰ ভূমি দখল কৰিছে নেকি, ভাৰতৰ ভূমিত চীনে প্ৰৱেশ কৰিছে নেকি? এই প্ৰশ্ন আছাদুদ্দিন ওৱেইচিয়ে কৰিছে। যদি চীনে ভাৰতৰ সীমা দখল কৰা নাই, কি বিষয়ক লৈ চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মাজত মলদত এই বিশেষ বৈঠক অনুষ্ঠিত হৈছিল? এই সমগ্ৰ কথা দেশবাসীক মোদীৰ নেতৃত্বাধীন চৰকাৰখনে জনাব লাগে। দেশবাসীয়ে এই কথা জানিব বিচাৰিছে কি কাৰণত চৰকাৰ এই সমগ্ৰ বিষয়টোক লৈ মৌনব্ৰত ধাৰণ কৰি আছে। এই প্ৰশ্ন কৰিছে আছাদুদ্দিন ওৱেইচিয়ে। কিছুদিন পূৰ্বে ৰাহুল গান্ধীয়েও একেটাই প্ৰশ্ন কৰিছিলে, কংগ্ৰেছৰ নেতাগৰাকীয়েও একেই প্ৰশ্ন কৰিছিলে যে চীনৰ লগত ভাৰতৰ বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈছে, ভাৰতৰ ভূমি চীনে দখল কৰিছে নেকি? আৰু এইবাৰ আছাদুদ্দিন ওৱেইচিয়ে সেই একেটা বিষয়ক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী তথা দেশৰ চৰকাৰক প্ৰশ্ন কৰি কৈছে যে চীনে ভাৰতৰ সীমা দখল কৰিছে নেকি, চীনা সৈন্যই লাডাখ দখল কৰিছে নেকি? এই কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক জনাব লাগে। আৰু যদিহে দখল কৰা নাই, কি বিষয়ক লৈ চীনা সৈন্য আৰু ভাৰতীয় সেনাৰ মাজত বৈঠক অনুষ্ঠিত হৈছে, এই কথা দেশবাসীৰ জনাৰ অধিকাৰ আছে। আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে দেশবাসীক সম্বোধন কৰি এই কথা জনোৱাৰ বাবে আজি আছাদুদ্দিন ওৱেইচিৰ তৰফৰ পৰা সংবাদ মেল পাতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনোৱা হৈছে। আমাৰ লগত আছাদুদ্দিন ওৱেইচিৰ মন্তব্য আহি পৰিছে। সেই মন্তব্য টাইম 8ৰ দৰ্শকক এই মুহূৰ্তত দেখুৱাই লৈছো। We are speaking to the Chinese. What exactly are they speaking to the Chinese? Because our army people and the Chinese PLA are talking to each other. What is it that the government of India, led by Mr. Modi, is speaking to the Chinese? Please tell the country. Why are they embarrassed? Why are they maintaining this silence? Can they tell us that whether the Chinese have occupied the Indian territory in Ladakh, in Galwan Valley, in Pangsongsu? If they have not occupied, then what is it that you are speaking to? The country should know. Instead of making all these loud boisterous claims in a public meeting, please enlighten all of us. হে আমি আপোনালোকক মন্তব্য দেখুৱালো। আছাদুদ্দিন ওৱেইচিয়ে আজি সংবাদ মেল পাতি এই প্ৰশ্ন কৰিছে দেশৰ প্ৰধানমন্ত্ৰীক যে লাডাখত চীনা সৈন্যই প্ৰৱেশ কৰি ভাৰতীয় ভূমি বা ভাৰতীয় সীমাত প্ৰৱেশ কৰিছে নেকি, ভাৰতৰ ভূমি দখল কৰিছে নেকি, এই প্ৰশ্ন কৰিছে। আৰু যদি দখল কৰা নাই, ভাৰতীয় সেনাবাহিনী আৰু চীনা সৈন্যৰ মাজত কি আলোচনা হৈছে, এই আলোচনাক লৈ দেশৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী কিয় নিমাত হৈ আছে, এই প্ৰশ্ন আছাদুদ্দিন ওৱেইচিয়ে উত্থাপিত কৰিছে। আৰু চৰকাৰ তথা দেশৰ প্ৰধানমন্ত্ৰীৰ পৰা তেওঁ ইয়াৰ উত্তৰ বিচাৰিছে। তাৰ লগতে দেশবাসীয়ে এই কথা জনাৰ অধিকাৰ আছে বুলি আছাদুদ্দিন ওৱেইচিয়ে মন্তব্য কৰিছে। We are speaking to the Chinese. What exactly are they speaking to the Chinese? Because our army people and the Chinese PLA are talking to each other. What is it that the government of India, led by Mr. Modi, is speaking to the Chinese? Please tell the country. Why are they embarrassed? Why are they maintaining this silence? Can they tell us that whether the Chinese have occupied the Indian territory in Ladakh, in Galwan Valley, in Pangsongsu?
If they have not occupied, then what is it that you are speaking to? The country should know. Instead of making all these loud, boisterous claims in a public meeting, please enlighten all of us.